Welcome to Test Knowledge. More ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম চেপ্টাৰ 9 ৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিম ষ্টাডিং উইথ লাইব্ৰেৰী অফিস বেস ক্লাস 10 ৰ আইটি সাবজেক্ট আগৰ ভিডিঅ'ত মই গোটেইখিনি থিওৰি ডিসকাস কৰিছিলো থুলমুলকৈ ডিসকাস কৰিছিলো তাৰ পৰা চাবা তোমালোকৰ গোটেইখিনি যিমানখিনি আছে গোটেইখিনি তোমালোকৰ ইয়াতে আছে মানে তাৰ পৰা তোমালোকৰ চাইছে তুমি যদি এইখন থিওৰিখিনি এবাৰ চোৱা আনসাৰখিনি তুমি নিজে নিজে কৰিব পাৰিবা এ নম্বৰ দিছে মাল্টিপল চইচ কোৱেশ্চন এক নম্বৰ দিছে which of the following is not a type of text data type text data type কোনটো নহয় মেনুটো তোমাৰ text data type হয় varchar হয় character হয় কিন্তু তোমালোকৰ কোনখন নহয় এইখন তোমাৰ শুদ্ধ আনসাৰ হ'ব floating floating তোমালোকে কেনেকুৱা হয় data type বুলা floating data type তোমাৰ কেনেকুৱা হ'ব সব এনেকুৱা দিছে 199 যেনেকৈ দিয়াৰ পিছত 0.03 এইটো floating data type ইয়াৰ পিছত তুমি যদি আৰু দিবা বিচাৰা এতে মই আৰু এটা एग्जांपल 7 এখন তোমাৰ হ'ব তোমালোকৰ এখানে হ'ব তোমাৰ নাম্বার ডাটা টাইপ আৰু এখানে হ'ব তোমালোকৰ ফ্লোটিং ডাটা টাইপ এটা পয়েন্ট আছে দশমিক আছে যে এই কাৰণে the currency data type can only store the mandatory data in dollar ইয়াৰ শুদ্ধ আনসাৰ হ'ব false কাৰণ only মানে কারেন্সি ডলার নহয় আরএস রুপিস হ'ব পাৰে ইন্ডিয়ান রুপিস টাকা ঢাকা যিমান আছে গোটেইখিনি তোমালোকৰ মানে পয়সা লগত ৰিলেটেড হৈ থাকে 3 নম্বৰ which of the following data can be stored data and data type stored মানে data মান কি কৰিব which of the following data can be stored data and data type date and data type এটা আমাৰ কি আছে দুটা দিছে এতে এনেকুৱা থাকে তাত আমাৰ ডেট এন্ড টাইম দুটা স্টোৰ কৰে ডেট এন্ড টাইম সেই কাৰণে এটা দিছে both a and b হ'ব পাৰে টাইম এন্ড ডেট শুদ্ধ আনসাৰ হ'ব তোমালোকৰ সি এর শুদ্ধ আনসাৰ হ'ব তোমালোকৰ সি কোৱেশ্চন নম্বৰ 4 which of the following is true about library office space তলত দিয়াখন কোনখন শুদ্ধ হয় it is a spreadsheet software এটো নহয় এক নম্বৰটো নহয় বি নম্বৰ it is free and open source software শুদ্ধ আনসাৰ হ'ব তোমালোকৰ এখন হ'ব it can store only character data type এটো নহয় only character তো কেতিয়াও স্টোৰ কৰি নকৰে নাম্বার ক্যারেক্টার বিলাক তাৰ বাহিৰত কিবা কিবি কৰিব পাৰে it is a licensed software এটো licensed software নহয় শুদ্ধ আনসাৰ হ'ব তোমালোকৰ বি 4 নম্বৰৰ বি which of the following method can be used to create the table in base আমি কোনটো বেসত করব এ নম্বৰটো ইউজিং টেবল উনজার হয় বি নম্বৰ ডিজাইন ভিউ হয় এতে সি নম্বৰ দিছে both a and b neither a and b শুদ্ধ আনসাৰ হ'ব তোমালোকৰ সি 5 নম্বৰৰ সি question number 6 the related object of database can be seen in plain এতে শুদ্ধ আনসাৰ হ'ব তোমালোকৰ database related তোমালোকৰ যেনেকৈ থাকিব এতে টেবল যে তেনেকৈ থাকে টেবল query from report চাইতে যে থাকে তেনেকুৱা এটা শুদ্ধ আনসাৰ হ'ব তোমালোকৰ এ which is the shortcut key to open the existing database shortcut key control plus o মানে কি হয় ওপেন কৰাৰ কাৰণে the design view of the table create windows of library office base is divided into section add দিয়েছে 2 b3 c4 d5 ইয়াৰ শুদ্ধ আনসাৰ হ'ব তোমালোকৰ 2 8 number to 2 question number 7 sorry question number 9 while creating record in a table we can move the next field the pressing key মানে এনেকুৱা এটা ফিল আছে এৰ পৰা এনেকুৱা ফিল যেনেকুৱা আছে ফিল বিলাক মানে এটা ফিল্ডৰ পৰা আৰু এটা ফিল্ডত যাব লাগে মানে ইয়াৰ পৰা ইয়ালৈ যাব তাৰ পিছত এলৈ যাব আমাৰ কি কৰিব লাগে ট্যাব বাটন প্ৰেছ কৰিব লাগে ট্যাবৰ সহায়ত আমি যাও question number 10 which of the following is true about the primary key table তলতে কোনখিনি মানে primary table কাৰণে শুদ্ধ হয় every table must be have a primary key এটো শুদ্ধ হয় মানে all table কি থাকিব এটা primary key থাকিব the data value in primary key field cannot be duplicate duplicate মানে primary field বিলাক data বিলাক
দুটা সেম হ'ব নোৱাৰিব a primary key field cannot be left blank মানে খালি নহয় তিনিটা শুদ্ধ হ'ব শুদ্ধ আনসাৰ হ'ব তোমালোকৰ ডি 10 নম্বৰ আনসাৰ হ'ব ডি যদি তেনেকুৱা হয় প্ৰাইমাৰী কি তোমালোকৰ মানে প্ৰপাৰ্টি কি হয় প্ৰাইমাৰী কি মানে ধৰ্ম কি হয় ৰাইট দ্য ক্যাৰেক্টাৰিস্টিক অফ প্ৰাইমাৰী কি তোমালোকে এই তিনিটা লিখি দিলে হৈ যাব প্ৰাইমাৰী কি মানে প্ৰপাৰ্টি কি কি বৈশিষ্ট্য কোৱেশ্চন নম্বৰ বি কোৱেশ্চন বি দিয়া আছে ট্ৰু এণ্ড ফলছ সঁচা নে মিছা এইখিনি তোমালোকে কি কৰিব লাগিব ওলাব লাগে ট্ৰু এণ্ড ফলছ এক নম্বৰ দিয়া আছে the text data can be contain special character মানে text data টাইপত মানে কি থাকে স্পেশাল ক্যারেক্টার থাকে ইয়াৰ আনসাৰ হ'ব শুদ্ধ ইয়াতে text data টাইপ স্পেশাল ক্যারেক্টার থাকে এক নম্বৰটো শুদ্ধ দুই নম্বৰ দিছে menu data type can be used to store the description data type menu data typeত কি থাকে description data type থাকে দুই নম্বৰটো শুদ্ধ হ'ব 1 and 2 দুটাই শুদ্ধ হয় 3 নম্বৰত দিয়া আছে a boolean data type can be have two or more than one value মানে কি আছে 2 or more than 2 মানে দুটা বা ততোধিক ভ্যালু থাকিব পাৰে তোমালোকৰ 3 নম্বৰটো হ'ব ভুল মানে boolean data typeত তোমাৰ কি থাকে দুটা থাকে ট্ৰু হ'ব নহলে কি হ'ব ফলছ হ'ব boolean data type দুটা থাকে ট্ৰু এণ্ড ফলছ আৰু বাইনাৰি থাকে তোমালোকৰ 0 আৰু 1 থাকে ইমেজ মানে স্টোৰ কৰাৰ কাৰণে we cannot store audio data in library office base মানে library office base আমি কি কৰিব নোৱাৰো audio dataটো আমি স্টোৰ কৰিব নোৱাৰো এখন তোমাৰ কি হ'ব এখন ফলছ হ'ব আমি কি কৰিব পাৰো মানে অলৰেডি মই কৈছো এতিয়া কৈ দিছ তোমালোকৰ মানে কোনখন মানে বাইনাৰি ডেটা টাইপ হয় আমি অডিওটো স্টোৰ কৰি ৰাখিব পাৰো কোৱেশ্চন নম্বৰ 5 the properties of a field change according to the data type selected তোমালোকৰ কি হয় data type selector ওপৰত বেছ কৰি তোমালোকৰ property বিলাক চেঞ্জ কৰিব লাগে 5 নম্বৰটো তোমালোকৰ শুদ্ধ হ'ব 5 নম্বৰ হ'ব শুদ্ধ question number 6 field describe may or may not be enter while the description table designing table তোমার field description তোমাকে ডেটা খিনি এন্টার কৰিব পাৰা নকৰিব পাৰা সেইকাৰণে তোমাৰ শুদ্ধ আনসাৰ হ'ব এটা হ'ব 6 নম্বৰ শুদ্ধ question number 7 is pressed to move the last record মানে is pressed to move to the last record মানে ইয়াতে আমি লাস্ট রেকর্ডত যাব নোৱাৰো সেইকাৰণে 7 তো তোমাৰ কি হ'ব ফলছ হ'ব 8 নম্বৰ appear when the record is being edited তোমাৰ ইয়াৰ শুদ্ধ হ'ব তোমালোকৰ শুদ্ধ মানে যেতিয়া তুমি ডাটাখিনি ৰিড কৰিবা তেতিয়া তোমালোকৰ ডাটাখিনি দেখা যাব appear হ'ব question number 9 a table once created in databases cannot be edited মানে ডাটাবেছত তোমালোকে ডাটা টেবল ক্ৰিয়েট কৰাৰ পিছত তুমি এডিট কৰিব নোৱাৰিবা ইয়াৰ হ'ব তোমাৰ ফুল মানে আমি কি কৰিব পাৰো মানে এডিট কৰিব পাৰো সেইকাৰণে কি আছে cannot be edit আমি এডিট কৰিব পাৰো সেইকাৰণে হ'ব তোমালোকৰ ফুল তোমালোকে সেন্টেন্সটো আগতে ভালকৈ বুজি লবা তাৰ পিছত মানে ট্ৰু এণ্ড ফলছ কৰিবা store dialects box can only help to store data ascending order ইয়াতে তোমাৰ only help মানে only কি কৈছো only মানে কৈছো only help মানে ascending order এটো ascending descending দুটা হ'ব এইকাৰণে শুদ্ধ তোমাৰ নহয় এটো কি হ'ব তোমালোকৰ 10 নম্বৰ ফুল question number C fill in the blank খালি ঠাই পূৰ কৰা question number C so a data type reference to type of data that will be stored in a particular field এখানে কি হবে আমরা এটা হবে data হবে data d a t a the এটা দিছে the খালি ঠাইত আছে data is combination character number and special character মানে special character ইয়াতে আমাৰ কি হ'ব শুদ্ধ আনসাৰ হ'ব এটা টেক্সটত আমি কি কৰিব পাৰো গোটেইখিনি দিব পাৰো special character question number 3 দিছে data type can be used to store the
এটা কৈছে আদাৰ নাম্বাৰ। আদাৰটো তোমাৰ কি হয় মানে আদাৰত তোমালোকৰ নাম্বাৰহে থাকে, তোমাৰ বেলেগ একো নাথাকে, কেৰেক্টাৰ একো নাথাকে, সেইকাৰণে কি হ'ব তোমালোকৰ নাম্বাৰ ডাটা টাইপ, নাম্বাৰ ডাটা টাইপ। ইয়াতে তোমালোকৰ নাম্বাৰ হ'ব বা টেক্সট হ'ব। ইয়াতে যদি কয় অনলি মানে আদাৰ নাম্বাৰ তেনেহ'লে তোমাৰ নাম্বাৰ হ'ব। ইয়াতে টেক্সটো হ'ব, ইয়াতে টেক্সট দিলে টেক্সট হ'ব। মই ইয়াতে নাম্বাৰ নহয় ইয়াতে টেক্সটে লিখি দিছোঁ। ইয়াতে তোমালোকৰ নাম্বাৰ নে টেক্সট হ'ব। ফিক্স টেক্সট চাইজ হয় তোমালোকৰ, ফিক্স কেৰেক্টাৰ হয়, টেক্সট লিখি দিলে হ'ব। এটা যদি আকৌ অনলি আদাৰ নাম্বাৰ তেনেহ'লে তোমাৰ কি হ'ব নাম্বাৰেই হ'ব। 4 নম্বৰ দিছে দ্য ডাটা টাইপ ইউজড ইজ টু ডিজিটেল ইমেজ। তোমালোকৰ কি হ'ব ইউজ টু ডিজিটেল ইমেজৰ কাৰণে কি তোমালোকৰ বাইনাৰী নাম্বাৰ হয়। এটা হ'ব তোমালোকৰ বাইনাৰী। 5 নম্বৰ দ্য শৰ্টকাট কি টু সেভ দ্য টেবুল। শর্টকাট কি আমার কি হয় আমি জানো কন্ট্রোল প্লাস এস। আমি এতে কি লিখিম কন্ট্রোল প্লাস এস। শর্টকাট কি আমার কি হয় কন্ট্রোল প্লাস এস সেভ করার কারণে। 6 নম্বর দিছে on the base interface window display the information about the type of view of the object in a database। ইয়াৰ শুদ্ধঞ্চ তোমাৰ কি হ'ব ইয়াতে তোমালোক হ'ব এটা হ'ব টাস্ক পেনেল টাস্ক পেন বুলি হ'ব। এইখিনি তোমালোকৰ টাস্ক পেনটো আকৌ কি হয় তোমালোকৰ ডাটাবেছত তোমালোকে যেতিয়া ডাটাবেছত চাবা ইয়াৰ পৰা তোমালোকৰ টেবুলটো বনোৱাৰ পিছত ইয়াতে তোমালোকৰ চাবা এটা অপচন এটা আহে তোমালোকৰ ফ্ৰম টেবুল ফ্ৰম কোৱেৰি ৰিপোৰ্ট এইখিনি যে থাকে এইখিনি তোমালোকৰ তাতে আহে টেক্সট টাস্ক পেন। 7 a icon appear before the field name indicated that is a primary key। ইয়াৰ তোমালোকৰ 7 নম্বৰ হ'ব কি আইকন appear। 8 নম্বৰ দিছে data can be enter in the table only। ইয়াৰ খালি ঠাইত হ'ব data sheet হ'ব data swt data sheet। ইয়াতে তোমালোক হ'ব only data sheet। Question number 9 the blank pointing arrow just before the field name is table is called। মানে এটা কি ফিল্ডৰ আগত তোমালোকৰ বিফৰ মানে কৈছে ব্ল্যাঙ্ক পয়েন্ট এখন যখন থাকিব এখন তোমালোক কি বুলি কোৱা হয় এখন হ'ব তোমালোকৰ ৰেকৰ্ড পয়েন্টাৰ। আর রেকর্ড পয়েন্টার। Question number 10 the process of arranging record particular order on any field is called। মানে কোনো এটা ফিল্ডত তোমাৰ যদি পাৰ্টিকুলাৰ ফিল্ডত যদি ডাটাখিনি তোমাৰ কি কৰিব লাগে এৰেঞ্জ কৰিব লাগে। এৰেঞ্জ মানে সজাই ৰাখিব লাগে তাক আমি কি বুলি কওঁ এইখিনি হ'ব তোমালোকৰ সৰ্টিং। এৰেঞ্জ কৰাটো তোমালোকে যেনেকৈ এ বি চি বা 1 2 3 এনেকৈ কৰা এইখিনি হয় সৰ্টিং। Question number D answer the given question। তলত দিয়া কুৱেশ্যন বিলাক কি কৰিব লাগে আনসাৰ দিব লাগিব। এইখিনিতে আমি কৰিম আনসাৰখিনি। এইখিনি তোমালোকৰ এটা দীঘল ভিডিওটো বহুত দীঘলীয়া হৈছে। নেক্সট ভিডিও তোমালোকৰ পাৰ্ট 1 পাৰ্ট 2 মানে কুৱেশ্যন আনসাৰ মানে এটা তোমালোকৰ থাকিব চেপ্টাৰ নম্বৰ 8 পাৰ্ট 1 পাৰ্ট 2 মই দুটা ভাগত ভাগ কৰাই দিম। তো নেক্সট ভিডিওতে তাতে আমি নেক্সট ভিডিওত মই আলোচনা কৰিম পাৰ্ট 2 মানে চেপ্টাৰ নম্বৰ 9 থাকিব পাৰ্ট 2। নতুন হলে চ্যানেলটো সাবস্ক্রাইব কৰিবা আৰু নেক্সট ভিডিওটো তোমালোকে যাতে পাই যাও তাৰ কাৰণে বেল আইকনটো দবাই ৰাখিবা। থ্যাংক ইউ।